Hello students, welcome to Career Track. মই Shrutitara Hoikia, Career Tracker মই GS আৰু English faculty হয়. I'm having 7+ years of teaching experience. অকমান মোৰ বিষয়ে কৈ ল'ব বিচাৰিছো তোমালোকক. মই 2024 APSC CC prelims crack হৈছে মোৰ. Last ADR skill test লৈকে appear হৈছিলো আৰু APSC JAA মই mains-ত appear হৈছিলো. So আজি মই তোমালোকৰ এটা টপিক লৈ আহিছো ইণ্ডিয়ান পলিটি মেকিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন খুবেই এটা ইম্পৰ্টেণ্ট টপিক হয় আমাৰ প্ৰথম কথা আমি অকমান এক্সামৰ কথালৈ আহি লৈছো যেহেতু সকলোৱে দেখিছাই সকলোৱে গম পাইছা যে এডিআৰই নটিফিকেশ্যন আউট হৈছে আমাৰ হাতত মাত্ৰ 2 মাহ সময় আছে ওকে সো এই 2 মাহত আমি আমাৰ নিজৰ বেষ্টটো দিব লাগিব ওকে তো বহুত কন্ট্ৰভাৰ্চিও আহিছে প্যাটাৰ্ন চেঞ্জ হোৱাৰ কথা লৈ পেলাই তো আমাৰ সিএম ছাৰে যেটো মানে ঘোষণা কৰিছিলে প্ৰথম যে পিএসসি আৰহিত হ'ব তো হেতু লৈ বলে বহুতে প্যানিক কৰিছিলে বহুত ষ্টুডেন্টে এক্সাম নিদিও বুলিও বহুতে কৈছে যে হেতু লেভেলত আমি প্ৰিপাৰেচন কৰা নাই কিন্তু এক্সাম নিদিয়াৰ প্ৰশ্ন নাহে যেহেতু তোমালোকে যদি ভালকে প্ৰিপাৰেচন কৰি আছা ভালকে যদি পঢ়ি আছা তাতে হতাশ হ'বলগীয়া কোনো কথা নাই মাত্ৰ নিজৰ বেষ্টটো দিয়া এই 2 মাহ তোমালোকে যি আগতে পঢ়িলা সেইখিনি বস্তু ৰিভিজন কৰা মাত্ৰ ৰিভাইজ দিয়া কাৰেন্ট এফেয়াৰ্স বিলাকৰ লগত ফেমিলিয়াৰ হোৱা তো নিজৰ বেষ্টটো দিয়া ইউটিলাইজ কৰা আৰু এক্সাম দিয়া বস তাৰ বাহিৰে একো তোমালোকে ভাবিবৰ চিন্তা নাই যদি ভালকে প্ৰিপাৰেচন কৰি আছা তেন্তে প্যাটাৰ্ন চেঞ্জ হওক বা কিবা বেলেগ চেঞ্জ হওক তেন্তে হেতু লৈ কোনো ধৰণৰ মেটাৰ নকৰে সো তোমালোকৰ এক্সামৰ সুবিধা হোৱাকে মই যেটো টপিক আজি লৈছো হেতু তোমালোকৰ এপিএসসি কাৰণে যদি কোনবা প্ৰিপাৰেচন কৰি আছা এডিআৰই কাৰণে যোনে প্ৰিপাৰেচন কৰি আছা এসএসসি এক্সাম পৰ্যন্ত এই টপিকটো খুবেই ইম্পৰ্টেন্ট টপিক হয় আৰু এটা কথা মই কৈ লওঁ যে যদি মানে আজিকালি এক্সামত GS টোৱে কিমান এটা ফ্যাক্টৰ মানে সবে আমি দেখিছো এটা এক্সামত 50% 60% GS আহে গতিকে হেইটো লৈ আমি GS ৰ ওপৰত অকমান ইম্পৰ্টেন্সটো বেছি কিন্তু দিব লাগিব আৰু ইম্পৰ্টেন্স আমি এনেকে দিব লাগিব তুমি কিন্তু অকল এমসিকিউ কেইটামান পঢ়ি পেলাই এক্সাম এটা দিবলৈ যাব নোৱাৰা ওকে সো এমসিকিউ টো পঢ়ি যদি তুমি এক্সাম দিবলৈ যোৱা তোমাৰ মানে এটা লিমিটেশন থাকিব তুমি সেই লিমিটেশনটো ব্ৰেক কৰিব লাগিব তাৰ কাৰণে তুমি পঢ়িব লাগিব এটা ইনডেপথ ষ্টাডি ওকে সো ইনডেপথ ষ্টাডি মানে তুমি অকল হোৱাট ইজ দিস টু জানিলে নহব কোনোবা এটা বস্তু তুমি ৰিজন জানিব লাগিব তাৰ ৰিজাল্ট জানিব লাগিব তুমি সকলোখিনি কথা জানিব লাগিব ঠিক আছে সো মই আৰম্ভ কৰিব লৈছো মেকিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন তো কনষ্টিটিউশ্যন মানে কি আমি সকলোৱে গম পাওঁ কনষ্টিটিউশ্যন হৈছে সংবিধান আমাৰ আৰু ভাৰতবৰ্ষৰ যিখন সংবিধান সেই সংবিধানখনত কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন সেট কৰা হৈছে যাৰ জৰিয়তে ভাৰতৰ দৰে এখন বিশাল বৈচিত্ৰ্যময় দেশ পৰিচালিত হৈ আছে এতিয়া মই যদি চাওঁ earlier time okay so british সকল যেতিয়া ভাৰতবৰ্ষলৈ আহিছিলে 1600 পিছত তো তাৰ আগত ভাৰতবৰ্ষত কেনেকুৱা এটা সিচুৱেচন আছিল সেই সময়ত ভাৰতবৰ্ষৰ ৰজাৰ শাসন আছিল আমি সকলোৱে জানো প্ৰিন্সলি ষ্টেট আছিল সো সেই ষ্টেট বিলাকৰ ৰজা বা ৰাণীয়ে শাসন কৰিছিল সেই সময়ত কোনো ধৰণৰ ইলেকশন সিস্টেম নাছিল ৰজাৰ পুতেকে বায়োলজিক্যাল হেয়াৰ সূত্ৰে ৰজা হ'ব পাৰিছিল তাত কোনো ধৰণৰ মানে বেলেগ মানুহে গৈ ৰজাৰ ওপৰত প্ৰশ্ন কৰিব পৰা কাৰো অধিকাৰ নাছিল মনাৰ্কি সিস্টেম যোনটো আছিল কিন্তু কনষ্টিটিউশ্যন কি হয় ওকে কনষ্টিটিউশ্যন এটা ডকুমেন্ট হয় যত কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন সেট আপ কৰা হৈছে মানে যেটো ডকুমেন্টে আমাক কি দিব পাৰে সকলোৰে কাৰণে ইকুৱালিটি প্ৰভাইড কৰে সকলোৰে কাৰণে সমান আইনৰ সুবিধা দিছে জাতি ধৰ্ম বৰ্ণ লিংগ নিৰ্বিশেষে সকলোৱে সমান সুবিধা পাব আৰু এই কনষ্টিটিউশ্যনত যিখিনি নীতি নিয়ম সন্নিবিষ্ট কৰা হৈছে সেই সকলোখিনি আমি সকলোৱে মানি চলিব লাগিব অকল এখন দেশ বুলি নহয় আমি যদি এটা সাধাৰণ অনুষ্ঠান চলাবলৈ হয় এটা ইনষ্টিটিউট চলাবলৈ হয় এখন কলেজ চলাবলৈ হয় সকলোৰে কিন্তু এখন সংবিধান আছে য'ত সংবিধান নাথাকে তাত কি হ'ব তাত কেওস হ'ব বিশৃংখলতাৰ সৃষ্টি হ'ব গতিকে সংবিধান আমাৰ সকলোতে লাগিব এটা সৰু অনুষ্ঠানৰ পৰা আৰম্ভ কৰি এখন দেশ শাসন কৰিবলৈ হলে কনষ্টিটিউশ্যন খুবেই প্ৰয়োজন এতিয়া আমি আহো যেটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ মানে প্ৰসেস মেকিংৰ প্ৰসেসটো কথালৈ যদি আমি আহো প্ৰথম কথা ব্ৰিটিছে কেই বছৰ ভাৰতবৰ্ষ শাসন কৰিছিলে নিয়াৰ এবাউট 200 ইয়াৰ্স 200 বছৰ ৰাজত্ব কৰিছিলে তাৰ পিছত ব্ৰিটিছে কি কৰিছিলে প্ৰথমে যেতিয়া ব্ৰিটিছ আহিছিলে ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া ভাৰতবৰ্ষলৈ আহিছিলে তেওঁলোকৰ মেইন পাৰপজ কি আছিল ট্ৰেড এণ্ড কমাৰ্চ বেপাৰ বাণিজ্য কৰিব ইয়াত আহি পেলাই মানে ইণ্ডিয়াৰ যিখিনি ধৰা মেটেৰিয়েলৰ লগত আদান প্ৰদান চলিব তেনেকুৱা ধৰণৰ আছিলে কিন্তু আমাৰ অসমে দেখাৰ কথা আছে গুজেই গজালি মেলিৰে হয়নে তো ভাৰতবৰ্ষলৈ যেতিয়া ব্ৰিটিছসকল আহিলে তাৰ পিছত তেওঁলোকে লাহে লাহে কি হ'ল গ্ৰেজুৱেলি ভাৰতৰ বিভিন্ন
ধৰণৰ সাংস্কৃতিক ক্ষেত্ৰ হওক ধৰ্মীয় ক্ষেত্ৰত হওক তেওঁলোকে হস্তক্ষেপ কৰিবলৈ ধৰিলে তো এক প্ৰকাৰ ভাৰতীয় মানুহখিনি ব্ৰিটিছৰ হাতত মানে শোষিত হবলৈ ধৰিলে নিজৰ অধিকাৰবিলাক নাইকিয়া হবলৈ ধৰিলে লাহে লাহে আৰু কি কৰিলে ব্ৰিটিছে সেই সময়ত ভাৰতবৰ্ষত নিজৰ কালচাৰ যোনটো ৱেষ্টাৰ্ণ কালচাৰ যোনখিনি ৱেষ্টাৰ্ণ এডুকেশ্যন আমাৰ মানুহৰ ওপৰত জাপি দিছিলে কিন্তু এক প্ৰকাৰ কি কৰিছিলে যাতে ৱেষ্টাৰ্ণ এডুকেশ্যনটো আহিছিলে সেইটো কিন্তু এক প্ৰকাৰ ভালৰ কাৰণেও হৈছিলে যিটোৱে সেই সময়ত আমাৰ ভাৰতৰ কিছুমান মানুহ এনলাইটেন যোনখিনি মানুহ আছিলে তেওঁলোকৰ মাজত অকে সেই মিডল ক্লাছ এটা শ্ৰেণীৰ মাজত কি কৰিছিলে নেশ্যনেলিজম জাতীয়তাবাদৰ উদ্ৰেক ঘটাইছিলে আৰু যাৰ ফলশ্ৰুতিত কি হৈছিলে ব্ৰিটিছে যে আমাক শোষণ কৰি আছে ব্ৰিটিছে যে আমাক ডমিনেট কৰিছে সেই কথাখিনি মানুহখিনিয়ে লাহে লাহে ৰিয়েলাইজ কৰিবলৈ ধৰিলে আৰু এজ এ ৰিজাল্ট অফ দিছ তাৰ ফলস্বৰূপে আমি চেপন মিউটিনিৰ কথা ক'ব পাৰো চিপাহী বিদ্ৰোহ ভাৰতৰ সংবিধানৰ কথা যদি আমি ক'বলৈ যাওঁ আচলতে আমি সংবিধানখন বি.আৰ. আম্বেদকাৰ দ্য চিফ আৰ্কিটেক্ট অফ আৱাৰ কনষ্টিটিউশ্যন অকল তেওঁৰ কথাৰ পৰা আৰম্ভ কৰিলে নহ'ব আমি প্ৰিভিয়াছৰ অলপ আগলৈ উভতি যাব লাগিব সেইকাৰণে মই তোমালোকক কনচেপ্টটো কৈছো যে ভাৰতবৰ্ষৰ দৰে ভাৰতবৰ্ষ কলনাইজ কাণ্ট্ৰি ব্ৰিটিছে যেতিয়া ভাৰতবৰ্ষ শাসন কৰি আছিলে চ' ভাৰতবৰ্ষ সেইকাৰণে কলনাইজ কাণ্ট্ৰি বুলি কোৱা হয় তো এখন কলনাইজ কাণ্ট্ৰিত এখন সংবিধান প্ৰস্তুত হোৱাৰ কথা কিয় আহিলে কেনেকৈ আমি আমাৰ স্বাধীনতাটো পাব পাৰো অকে কেনেকে আমি নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰো তো সেইখিনি কথা যেতিয়া আহিলে তো মানুহখিনিৰ মাজত যেতিয়া জাতীয়তাবাদৰ ভাৱৰ উদ্ৰেক হ'ল তেতিয়া আমাৰ এটা আহিলে 1857ৰ চেপন মিউটিনি যাক আমি চিপাহী বিদ্ৰোহ বুলি কওঁ চ' চিপাহী বিদ্ৰোহ এটা মানে ইটছ এ টাৰ্ণিং পইণ্ট অকে টাৰ্ণিং পইণ্ট এনেকুৱা অৰ্থত যে চেপন মিউটিনি হৈছে first revolt it became the first revolt against the British সেইখন ব্ৰিটিছ মানে একদম পাৱাৰফুল আছিলে তো ব্ৰিটিছক কোনোবাই এগেইনষ্টত কিবা ক'ব ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিব তো সেইটো কথা মানে পতককে কোনোবাই ভবা নাছিলে কাৰণ ব্ৰিটিছ মিলিটাৰী ফালৰ পৰা হওক বা বিভিন্ন ধৰণৰ ইকনমিকেলি হওক ব্ৰিটিছটো একটা ওৱান অফ দ্য মষ্ট পাৱাৰফুল মানে এটা কি আছিলে মানে ধৰা জাতি আছিলে তো সেইটো কাৰণে কি হ'ল ভাৰতবৰ্ষত যেতিয়া মানুহখিনিৰ মনত গম পালে যে ব্ৰিটিছে আমাক শোষণ কৰি আছে তেতিয়া সেই ভাৱটো যেতিয়া জাতীয়তাবাদৰ উদ্ৰেক ঘটালে আৰু তাৰ ফলশ্ৰুতিত 1857ত চেপন মিউটিনি চিপাহী বিদ্ৰোহৰ আৰম্ভণি হ'ল তো চিপাহী বিদ্ৰোহৰ কিছুমান কজেছ আছে অকে চ' কাৰণসমূহ এনেকুৱা ধৰণৰ আছিলে সেই সময়ত ভাৰতবৰ্ষত বেছিভাগ মানুহ কি আছিলে তোমাৰ এগ্ৰিকালচাৰ চেণ্ট্ৰিক খেতিয়ক আছিলে ইলিটাৰেট আছিলে আনএডুকেটেড ভাৰতবৰ্ষৰ সেইখন মানে ছুপাৰষ্টিশ্যন কুসংস্কাৰ আছিলে ভাৰতবৰ্ষত মানে মানুহখিনিৰ মাজত ইমান শিক্ষাৰ যিহেতু অভাৱ আছিলে গতিকে মানুহখিনিৰ মনত কুসংস্কাৰ বিয়পি আছিলে আৰু ধৰা তেনেকে ধৰণৰ কোনো মানে উপযুক্ত সা সুবিধা পোৱা নাছিলে ঠিক আছে টকা পইচা লিমিটেড আছিলে কিন্তু ব্ৰিটিছে কি কৰিছিলে ভাৰতবৰ্ষলৈ যেতিয়া ভাৰতৰ লগত মানে ধৰা প্ৰত্যেকটো ক্ষেত্ৰত ভাৰতত হস্তক্ষেপ কৰিবলৈ ধৰিলে তেওঁলোকে যোনখিনি ৰেভিনিউ চিষ্টেমটোত আমাক এটা বিৰাট মানে কি আনিলে চেঞ্জেছ আনিলে অকে তো চেঞ্জেছটো এনেকুৱা ধৰণৰ ৰেভিনিউটো বহুত হাই কৰি দিলে যিটো আমাৰ মানে সাধাৰণ এই খাটি খোৱা কৃষকসকলৰ কাৰণে দিয়াটো অকমান মানে পচিবল নাছিলে আৰু সেইটোৱে কি কৰিছিলে মানে মানুহখিনিৰ মাজত এটা ক্ষোভৰ ভাৱ মানে সৃষ্টি কৰিছিলে তাৰপিছত ল' ৱেজেছ টু দ্য ইণ্ডিয়ান চলজাৰ ব্ৰিটিছৰ যোনখিনি আৰ্মি আছিলে তাত ভাৰতীয় সৈন্যও সোমাই আছিলে কিন্তু তেওঁলোকে এটা মানে পাৰ্চেলিটি কৰিছিলে কি কৰিছিলে আমাৰ ভাৰতীয় সৈন্যখিনিক তেওঁলোকে যোনটো পাৰিশ্ৰমিক দিব লাগে সেই পাৰিশ্ৰমিকটো ব্ৰিটিছ চলজাৰতকে কিন্তু বহুত কম দিছিলে অকে আৰু সেইটো ক্ষেত্ৰত মানে আমাৰ কি হৈছিলে ইণ্ডিয়ান চলজাৰ খিনিয়ে খুব বেয়া পাইছিলে আৰু কেইটা কাম কৰিছিলে ইণ্ডিয়ান চলজাৰ খিনিক তেওঁলোকে বহুত ৰিমট এৰিয়াত পঠাই দিছিলে মানে খুব দুৰ্গম জেগালৈ পঠাই দিছিলে পৰিয়ালৰ লগত কোনো সংস্পৰ্শ নাছিলে তো তেনেকুৱা ধৰণৰ কিছুমানে পাৰ্চেলিটি কৰিছিলে অকে তাৰপিছত এটা মানে ওৱান অফ দ্য মেইন ৰিজন ডক্ট্ৰাইন অফ লেপছ তো ডক্ট্ৰাইন অফ লেপছটো হৈছে এইটো ডক্ট্ৰাইন অফ লেপছ লৰ্ড ডেলহাউচিয়ে প্ৰচলন কৰিছিলে ডক্ট্ৰাইন অফ লেপছক আমি কি বুলি কওঁ অসমীয়াত কওঁ আমি স্বত্ব বিলোপ নীতি স্বত্ব বিলোপ নীতি তো স্বত্ব বিলোপ নীতিত কি হয় যদি ভাৰতবৰ্ষত সেই সময়ত ৰজাৰ শাসনটো চলিয়ে আছিলে প্ৰিন্সলি ষ্টেট বিলাকত যদি সেই সময়ত কোনো এজন ৰজাৰ উত্তৰাধিকাৰী নাথাকে বায়লজিকেল হেয়াৰ নাথাকে মানে তেওঁ যদি নিজৰ সন্তান নাথাকে তেন্তে তেওঁৰ তুলনীয়া সন্তান বা অইন কোনোবা কিন্তু ৰজা হ'ব নোৱাৰে সেই নীতিটো প্ৰৱৰ্তন কৰিছিলে লৰ্ড ডেলহাউছে স্বত্ব বিলোপ নীতি যাক আমি কওঁ ডক্ট্ৰাইন অফ লেপছ আৰু এই কথাটোৱে কিন্তু সেই প্ৰিন্সলি ষ্টেট বিলাকৰ ৰজাবিলাক আমাৰ এতিয়া ঝান্সী ৰাণী লক্ষ্মীবাইক আমি ক'ব পাৰো অকে তাৰপিছত তেনেকুৱা ধৰণৰ বহুতখিনি আছিলে নানা চাহেব আছিলে তেওঁলোকে সেই প্ৰথাটোৰ বিৰোধিতা কৰিছিলে
আৰু এটা আছিলে ৰিজন ইনষ্টেন্ট ৰিজন, তাৎক্ষণিক এটা কাৰণ আছিলে, সেইটো আছিলে এনফিল্ড ৰাইফল ৰিলেটেড। তোমালোকে নিশ্চয় শুনিছা এনফিল্ড ৰাইফল যোনটো চলজাৰ বিলাকে লয়, যোনটো বন্দুক মানে, সেইটোত কি আছিলে, এটা কাৰ্টিজ আছিলে। কাৰ্টিজটো মানে এটা মুখেৰে কামুৰি আমি খুলিব লাগে, আৰু যেতিয়া মুখেৰে কামুৰি খুলিব লাগে এটা সেইসময়ত ৰিউমাৰ, অকে, ৰিউমাৰ মানে মিছা কথা উলিয়াই দিছিলে। সেই মিছা কথাটো আছিলে এনেকুৱা ধৰণৰ, কাৰ্টিজটো যে মুখেৰে খুলি উলিয়াব লাগে, সেই হিন্দু আৰু মুছলিম দুইটা জাতিৰেতো মানুহ চলজাৰ আছিলে তাত, কাৰণ সেই সময়ত ভাৰতবৰ্ষত হিন্দুও আছিলে, মুছলমানো আছিলে, শিখ ধৰ্মৰ লোকো আছিলে, আৰু সেই হিন্দু আৰু মুছলমানৰ মাজত মানে এটা যোনটো মানে ৰিউমাৰ আছিলে, সেই ৰিউমাৰটো উলিয়াইছিলে যে কাৰ্টিজটো যে মুখেৰে খোলো, হিন্দুসকলৰ মাজত উলিয়াই দিলে যে সেই কাৰ্টিজটো যিহেতু মানে মুখেৰে খোলা সেই যোনখন হেৰি হয়, সেইটো কাৰ্টিজটো তোমাৰ গাহৰি চৰ্বিৰে বনোৱা হয়, মানে মুছলিম সকলৰ মাজত উলিয়াই দিলে, আৰু আমাৰ হিন্দু চলজাৰ বিলাকৰ মাজত উলিয়াই দিলে সেই কাৰ্টিজটো গৰুৰ চৰ্বিৰ দ্বাৰা বনোৱা হয়। চ' এইটো এটা মানে ৰিলিজন, কাৰণ ভাৰতবৰ্ষৰ মানুহখিনি কিন্তু বহুত ধাৰ্মিক আছিলে, ধৰ্মত মানে আঘাত সনা যদি কথা হয় তেন্তে যদিও তেওঁলোক ইলিটাৰেট আছিলে, আনএডুকেটেড আছিলে, কিন্তু মানে ৰিলিজিয়াছলি তেওঁলোক বহুত মানে হেৰি আছিলে, ৰিলিজনত মানে বহুত বিশ্বাসী আছিলে, অকে। চ' এইটো কমপ্লিটলি এটা আমাৰ ধৰ্মত আঘাত সনা মানে ৰিউমাৰ কাম কৰিছিলে, যদিও ৰিউমাৰ আছিলে, ঠিক আছে। চ' এই গোটেই কথাখিনিয়ে মিলি পেলাই আমাৰ 1857 যোনটো ৰিভল্ট, সেই ৰিভল্টটো আমাৰ ষ্টাৰ্টিং কৰিছিলে, আৰু সেই ৰিভল্টটো তোমাৰ নেতৃত্ব দিছিলে আমাৰ মংগল পাণ্ডেৰ নাম আমি ক'ব পাৰো। বেৰেকপুৰ নামৰ ঠাইত 1857 যোনটো ৰিভল্ট ষ্টাৰ্ট হৈছিলে, তাৰপিছত তোমাৰ মিৰাটত সেইটো ৰিভল্টৰ মানে স্প্ৰেড হৈছিলে, আৰু ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে চিপাহী বিদ্ৰোহৰ সূচনা হৈছিলে। আৰু ব্ৰিটিছে ফৰ দ্য ফাৰ্ষ্ট টাইম কিন্তু ভয় খাইছিলে যে ইণ্ডিয়াত, ভাৰতবৰ্ষত আমাৰ বিদ্ৰোহ কৰিবলৈ মানে মানুহখিনি মানে কি হৈছে, ওলাই আহিছে, আৰু তেনেকুৱা মানে আজিলৈকে ঘটা নাছিলে, গতিকে চিপাহী বিদ্ৰোহে ব্ৰিটিছৰ মনত এটা শংকা বা ভয়ৰ সৃষ্টি কৰিছিলে। তাৰপিছত কি হল, সেই ভয়টো যে সৃষ্টি হল, যদিও ব্ৰিটিছে সেই চিপাহী বিদ্ৰোহটো ডমিনেট কৰিবলৈ যদিও মানে সক্ষম হল, তাৰ ৰিজাল্ট কিছুমান আছিলে। এটা ৰিজাল্ট আছিলে তোমাৰ introduction of the 1858 Government of India Act, which abolished the rule of British East India Company and marked the beginning of the direct British rule under British government. That is the main point. So কি হৈ আছিলে 1858 লৈকে ভাৰতবৰ্ষত তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীহে শাসন চলি আছিলে, অকে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰিছিলে, কিন্তু এতিয়া ডাইৰেক্টলি কলৈ ট্ৰান্সফাৰ হল পাৱাৰটো, ব্ৰিটিছ গভৰ্ণমেণ্টৰে পাৱাৰ হল, আৰু সেইটো আনিছিলে 1858 যোনখন এক্ট আছিলে, সেই এক্টখনে আনিছিলে, ঠিক আছে। আৰু কি আহিছিলে, বিগিনিং অফ দ্য পলিচি অফ কনচালটেশ্যন এমং দ্য ইণ্ডিয়ান, সেই সময়ত ভাৰতবৰ্ষৰ যোনখিনি ইণ্ডিয়ান আছিলে তেওঁলোকক অলপ এছাইড কৰি ৰখা হৈছিলে, তেওঁলোকক মানে ব্ৰিটিছৰ যোনখিনি গভৰ্ণমেণ্ট কাম কাজ হওক, চৰকাৰী কাম কাজ হওক, সিমানখিনি তাত মানে তেওঁলোকক সোমাবলৈ দিয়া নাছিলে। কিন্তু তাৰ পাছত কি হল, যেতিয়া দেখিলে যে ভাৰতবৰ্ষত কিন্তু এনলাইটেড মানুহৰ অভাৱ হোৱা নাই, ভাৰতত এনলাইটেড মানুহ আছে, ভাৰতত বিদ্ৰোহ কৰিব পৰা মানুহ আছে, ভাৰতত নিজৰ ভইচ ৰেইজ কৰিব পৰা মানুহ আছে, তেতিয়া কি হৈছিলে, এই কনচালটেশ্যন এমং দ্য ইণ্ডিয়ান যোনটো পলিচি, সেইটো তেওঁলোকে ক্ৰিয়েট কৰিছিলে। তাৰপিছত আমি আহো লৰ্ড কেনিঙৰ যোনখন মই শ্লাইড আনিছো, কিয় আনিছো জানানে, বহুত ইম্পৰ্টেণ্ট হয়। সেই সময়ত কি আছিলে, লৰ্ড কেনিং চেপই মিউটিনিৰ সময়ত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে, এটা পোষ্ট আছিলে গভৰ্ণৰ জেনেৰেল, কিন্তু আফটাৰ চেপই মিউটিনি কি হল, সেই গভৰ্ণৰ জেনেৰেল পোষ্টটো আমাৰ কিহলে কনভাৰ্ট কৰিলে, গভৰ্ণৰ জেনেৰেল পোষ্টটো কনভাৰ্ট কৰিলে এই ভাইচৰয় পোষ্টলৈ কনভাৰ্ট কৰিলে। চ' আমাক যদি প্ৰশ্ন আহে, প্ৰশ্ন কিন্তু এক্সামত এইবিলাক প্ৰশ্নই তোমালোকে পাবা, এডিআৰই হওক বা এনেকুৱা ধৰণৰ এপিএছচি এক্সামতো তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন পাবা, প্ৰিলিমছত তোমালোকে পাবা এই কুৱেশ্যন। চ' মই আজি তোমালোকক গোটেই টপিকটো এনেকুৱাকে বনাই আছো যে এমচিকিউ অৰিয়েণ্টেড, তোমালোকে ইয়াৰ পৰা এমচিকিউ পাবা, কাৰণ আমাৰ আজিকালি ষ্টুডেণ্টে এমচিকিউ মানে পঢ়িবই, এমচিকিউ লাগিবই, তুমি ইনডেপথ ষ্টাডি কৰা কিবা কৰা লাষ্টত এমচিকিউ দিব লাগিবই, গতিকে মই এনেকুৱাকে বনাই আনিছো যে তোমালোকে ইয়াৰ পৰা এটা এটা কুৱেশ্যন উলিয়াব পাৰা, অকে, এটা এটা কুৱেশ্যন উলিয়াব পাৰা, আৰু ইয়াতে এমচিকিউ সোমাই আছে, বস্তুখিনি আমি ডিটেইল এনালাইচিছ কৰা হল, আৰু তাৰ ওপৰত এমচিকিউ আমি পঢ়িবলৈ পালো, ঠিক আছে। এতিয়া সেই যে লৰ্ড কেনিং কি আছিলে, গভৰ্ণৰ জেনেৰেল আছিলে, এইটো গভৰ্ণৰ জেনেৰেল আছিলে, তাৰপিছত সেই পোষ্টটো কিহলে ট্ৰান্সফাৰ হল, ভাইচৰয় পোষ্টলৈ ট্ৰান্সফাৰ হল। এণ্ড যদি তোমালোকৰ প্ৰশ্ন আহে যে হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া, তেতিয়া আমাৰ আনচাৰটো কি হব, লৰ্ড কেনিং হব। লৰ্ড কেনিং ৱাজ দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া, আৰু সেই ভাইচৰয় পোষ্টটো কেতিয়া ক্ৰিয়েট কৰিছে বুলি যদি আহে, সেইটো হব 1858
চেপয় মিউটিনিৰ পাছত সেই পোষ্টটো ক্ৰিয়েট কৰা হৈছে লৰ্ড কেনিঙে এটা ৰিভলিউচনাৰী পদক্ষেপ ললে সেইটো আছিলে লৰ্ড ডেলহাউছে যিটো স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিলে লৰ্ড কেনিঙে কি কৰিলে সেইটো উইথড্ৰ কৰিলে নাইকিয়া কৰি দিলে ডক্ট্ৰাইন অফ লেপছটো উইথড্ৰ কৰিলে তাৰপিছত তেওঁ কিছুমান এইখিনি বস্তু ক্ৰিয়েট কৰিছিলে ইন্ট্ৰডাকশ্যন অফ ক্ৰিমিনেল প্ৰচিডিউৰ ইনএক্টমেন্ট অফ ইণ্ডিয়ান হাই কোৰ্টছ এক্ট আৰু আছে ইণ্ডিয়ান পেনেল কোড আইপিচি ইণ্ডিয়ান পেনেল কোড আমাৰ অকমান চৰ্চাত আছে কাৰেণ্ট এফেয়াৰ্ছত আছে যদি তোমালোকে কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি আছা তেন্তে নিশ্চয় গম পাবা ইণ্ডিয়ান পেনেল কোডক এতিয়া এটা বেলেগ এটা নামলৈ মানে ট্ৰান্সফৰ্ম কৰিছে কি নাম সেইটো হৈছে ভাৰতীয় ন্যায় সংহিতা ন্যায় সংহিতা আইপিসি নতুন নামটো হৈছে ভাৰতীয় ন্যায় সংহিতা এটো কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন স্ট্যাটিকৰ লগত কাৰেন্ট এফেয়াৰ্ছ ৰেফাৰ কৰিব লাগিব আমি কিছুমান ক্ষেত্ৰত ঠিক আছে সো এতিয়া আমি আহো ইয়াৰ পাছৰ খনলে স্লাইডলৈ আহিছো মই এই যে চেপয় মিউটিনিৰ ৰিজাল্ট আমি পঢ়ি আছো ঠিক আছে সেই তোমাৰ লৰ্ড কেনিঙে যোনটো কৰিলে ডক্ট্ৰাইন অফ লেপছ তোমাৰ নাইকিয়া কৰিলে এবলিশ কৰিলে তাৰপিছত আহিলে এটা ভাৰতীয় মানুহখিনিৰ মাজত মিডল ক্লাছ বুলি এটা ক্লাছ অফ পিপলৰ তোমাৰ এমাৰ্জেন্স হ'ল যোনখিনি মধ্যবিত্ত মানুহ আৰু সেই মধ্যবিত্ত মানুহখিনি মেক্সিমাম মানুহ এনেকুৱা আছিলে তেওঁলোকে পঢ়া শুনা জনা আছিলে পঢ়া শুনা কৰা আছিলে আৰু সেই তেওঁলোকে লিড কৰিছিলে তেওঁলোকে এইটো ক্ষেত্ৰত লিড কৰিছিলে যে we can raise our voice আমি আমাৰ নিজৰ ভয়েসটো ৰেইজ কৰিব পাৰো ওকে এগেইনষ্ট দা ব্ৰিটিছৰ যোনটো ডমিনেশ্যন নীতি দমন নীতি শোষণ নীতি সেইবিলাকৰ বিৰুদ্ধে যাতে আমি নিজৰ মাত মাতিব পাৰো তাৰপিছত আছিলে ফাৰ্ষ্ট মডাৰ্ণ নেশ্যনেলিষ্ট মুভমেন্ট টু ইমাৰ্জ ইন ব্ৰিটিছ এম্পায়াৰ মই এইটো বস্তু আছিলে তোমাৰ এই যে নেশ্যনেলিজমটো আহিলে সেই নেশ্যনেলিজমে এটা অনুষ্ঠানৰ কিন্তু জন্ম দিছিলে আৰু সেই অনুষ্ঠানটো হৈছে তোমাৰ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তো INC যেতিয়া জন্ম হৈছিলে তাৰ আৰত আমাৰ চেপয় মিউটিনি বহুতখিনি অৰিহণা কিন্তু আছিলে সেই যে নেশ্যনেলিজমটো আহিছিলে সেই নেশ্যনেলিজমটোৰ পাছতে তোমাৰ INC ক্ৰিয়েট হৈছিলে INC হৈছে ফাৰ্ষ্ট মডাৰ্ণ নেশ্যনেলিষ্ট মুভমেন্ট এটা মুভমেন্ট ক্ৰিয়েট কৰিছিলে 1885 ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যেতিয়া জন্ম হৈছিলে এটা মুভমেন্ট ক্ৰিয়েট হৈছিলে আৰু কেতিয়া হৈছিলে founded on 28 December 1885 okay আৰু সেই সময়ত ভাইসৰয় আছিলে কি কোন আছিলে লৰ্ড ডাফৰিন ভাইসৰয় আছিলে লৰ্ড ডাফৰিন and founding members are Ellen Octavian Hume, Badruddin Tyabsi, Umesh Chandra Banerjee, Surendranath Banerjee এই সকল আছিলে ফাউন্ডার মেম্বার্স আছিলে আৰু INC প্ৰথমখন সেশন হৈছিলে বম্বেত হৈছিলে ঠিক আছে INC ফাৰ্স্ট সেশন বম্বেত হৈছিলে মনত ৰাখিবা এইখিনি কোৱেশ্চন এইবিলাক একদম মোস্ট ৰিপিটেড কোৱেশ্চন হয় এক্সামত আহিয়ে থাকে এডিআৰই কোৱেশ্চন পাবাই মই তোমালোকৰ এইটো যে ফাৰ্স্ট সিৰিজ হয় আৰু সিৰিজ আছে কাৰণ কনস্টিটিউশনটো এটা ক্লাছত শেষ কৰিব পৰা বস্তু নহয় মোৰ এটো আজি পাৰ্ট এ সিৰিজ হয় নেক্সট ক্লাছ আমি হেখিনি বস্তু ডিসকাস কৰিম লগতে তোমালোকক যোনখিনি এডিআৰইত আহিছিলে এপিএসসিত আহা এসএসসিত অহা বা আদাৰ গভৰ্ণমেন্ট এক্সামত অহা কোৱেশ্চনখিনি মই ডিসকাস কৰিম প্ৰিভিয়াস কোৱেশ্চন আমি একেলগে ডিসকাস কৰিম কিন্তু তোমালোকে এইখিনি বস্তু মনত ৰাখিবা আৰু পাৰিলে নোট কৰি ৰাখিলে ভাল মানে আমি যিয়ে নপঢ়ো মোবাইলত পঢ়া ল্যাপটপত পঢ়া যতে নপঢ়া আমি যদি এখন কপিত নোট কৰি যাও তেনে সেইটো বস্তু মানে আমাৰ চিৰস্থায়ী আৰু যদি তুমি লিখি লিখি পঢ়িবা না সেইটো বস্তু তোমাৰ মানে কেতিয়াও তুমি পাহৰাৰ চান্স নাথাকে গতিকে বস্তুখিনি নোট কৰি ৰাখিলে তোমালোকৰ কাৰণে বেছি সুবিধা হ'ব সো আমি গম পালো ফাৰ্স্ট সেশন অফ আইএনসি কোড আছিলে বম্বেত হৈছিলে ঠিক আছে ইয়াৰ পিছত আহিলে আমাৰ লাহোৰ সেশনৰ কথা আহিলে মানে মেকিং অফ ইণ্ডিয়ান কনস্টিটিউশনত কিমানখিনি বস্তুৰ প্ৰভাৱ পৰিছিলে কিমানখিনি ইনষ্টিটিউশনৰ প্ৰভাৱ পৰিছিলে কিমানখিনি মানে চেঞ্জেছৰ হেতু এজ এ ৰিজাল্ট অফ মানে তোমাৰ ইণ্ডিয়ান কনস্টিটিউশন আমি মানে আৰম্ভ হৈছিলে লাহোৰ সেশন ইজ ভেৰি ইম্পৰ্টেন্ট ওকে লাহোৰ সেশন তোমাৰ মডাৰ্ণ হিষ্ট্ৰী এটা লেখত ল'বলগীয়া মানে এখন সেশন হয় আইএনসিৰ তো লাহোৰ সেশন ক'ত হৈছিলে তোমাৰ 1929ত লাহোৰত হৈছিলে আৰু সেই সময়ত তোমাৰ প্ৰেসিডেন্ট আছিলে জৱাহৰলাল নেহেৰু লাহোৰ সেশনৰ প্ৰেসিডেন্ট কোন আছিলে জৱাহৰলাল নেহেৰু আছিলে ঠিক আছে লাহোৰ সেশন জৱাহৰলাল নেহেৰু was the president okay আৰু সেই লাহোৰ সেশনৰ মানে যোনটো বৈশিষ্ট্য এটো কাৰণে ইম্পৰ্টেন্ট হয় লাহোৰ সেশনত আইএনসি ফৰ দা ফাৰ্স্ট টাইম কিহৰ কাৰণে মানে দাবী জনাইছিলে পূৰ্ণ স্বৰাজ পূৰ্ণ মানে কি পূৰ্ণ মানে ফুল হয় নে সো ফুল ফ্ৰীডম আমি আমাৰ
মানে স্বাধীনতা পাব লাগিব, কিন্তু স্বাধীনতাটো কেনেকুৱা হ'ব লাগিব, পূৰ্ণ স্বৰাজ হ'ব লাগিব। চ' সেইটো কাৰণে লাহোৰ ছেছনৰ সেই পূৰ্ণ স্বৰাজৰ প্ৰতি সমৰ্থন জনাই 1929ৰ যোনটো তোমাৰ এইটো ছেছন হৈছিলে, তাৰ পাছৰ পৰা তোমাৰ যোনটো আমাৰ 26 জানুৱাৰী যোনটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰো, তেতিয়া সেই সময়ৰ পৰা কিন্তু পূৰ্ণ স্বৰাজ ডে হিচাপে পালন কৰি অহা হৈছিলে। আমাৰ কনষ্টিটিউশ্যন ইফেক্ট হোৱাৰ পাছত আমি সেইটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছো, ঠিক আছে। তাৰপিছত আহিলে 1934ত এম এন ৰয়ে এখন কনষ্টিটিউৱেন্ট এছেম্বলি প্ৰপ'জেল আনিলে। এম এন ৰয়ৰ নাম নিশ্চয় তোমালোকে শুনিছা। এম এন ৰয়ে কিহৰ প্ৰপ'জেল আনিলে, যে ভাৰতবৰ্ষত সংবিধান লাগিব, কিন্তু সংবিধানখন বনাব কোনে? চ' সংবিধানখন বনোৱাৰ আগত আমাক কিহৰ প্ৰয়োজন হ'ব, এখন কনষ্টিটিউৱেন্ট এছেম্বলিৰ প্ৰয়োজন হ'ব, সাংবিধানিক সভাৰ প্ৰয়োজন হ'ব। সেই সাংবিধানিক সভাখনৰ প্ৰস্তাৱটো কোনে আনিলে প্ৰথমবাৰৰ কাৰণে, এম এন ৰয়। আৰু কোন চনত আনিলে, 1934। তাৰপিছত 1935ত এম এন ৰয়ে যে প্ৰপ'জেলটো আনিলে, INC-য়ে তাৰ প্ৰতি সমৰ্থন জনাই অফিচিয়েলি এখন প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়াৰ কনষ্টিটিউশ্যন ফ্ৰেম কৰিবৰ কাৰণে এখন কনষ্টিটিউয়েন্ট এছেম্বলিৰ কিহৰ আনিলে, ডিমাণ্ড আনিলে অফিচিয়েলি ফৰ দ্য ফাৰ্ষ্ট টাইম। কিন্তু এইটো বস্তু মনত ৰাখিবা, 1935 INC-য়ে অফিচিয়েলি কি কৰিলে, এখন কনষ্টিটিউয়েন্ট এছেম্বলিত ডিমাণ্ড কৰিলে টু ফ্ৰেম দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তাৰপিছত আহিলে 1938ত জৱাহৰলাল নেহৰুৱে গোটেই INC-ৰ হৈ পেলাই কি ডিক্লেয়াৰ কৰিলে, দ্য কনষ্টিটিউশ্যন অফ ফ্ৰী ইণ্ডিয়া মাষ্ট বি ফ্ৰেম উইদাউট আউটসাইড ইণ্টাৰফিয়াৰেন্স। যে ভাৰতবৰ্ষৰ সংবিধান ৰচনা কৰা হ'ব, কিন্তু তাত কোনো ধৰণৰ বাহিৰৰ মানে কোনো দেশ বা বেলেগে মানে হস্তক্ষেপ কৰিব নোৱাৰিব। বাই এ কনষ্টিটিউয়েন্ট এছেম্বলি ইলেক্টেড অন দ্য বেচিছ অফ এডাল্ট ফ্ৰেঞ্চাইজি। ইয়াত এটা ৱৰ্ড আছে এডাল্ট ফ্ৰেঞ্চাইজি, তোমালোকে বহুতে বুজি নাপাবও পাৰা। এডাল্ট ফ্ৰেঞ্চাইজি আমি ভোট দিওঁ নহয়, ভোট কেইবছৰৰ পৰা দিওঁ আমি, 18 years above, হয় নে নহয়? চ' 18 years above-ৰ জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে সকলোৱে ভোটিং চিষ্টেম যোনটো আছে সেইটো এডাল্ট ফ্ৰেঞ্চাইজি বুলি কোৱা হয়, ঠিক আছে। তো কনষ্টিটিউয়েন্ট এছেম্বলি যোনসকল মেম্বাৰ হ'ব, তাত ব্ৰিটিছ বা অন্যই হস্তক্ষেপ কৰিব নোৱাৰিব, আৰু সেইটো কমপ্লিটলি ভোটিং চিষ্টেমৰ দ্বাৰা কি কৰা হ'ব, ইলেক্ট কৰা হ'ব, ঠিক আছে। ইয়াৰ পিছত আহিলে 1942। তো এই যে ভাৰতবৰ্ষত চলি আছে যে কনষ্টিটিউশ্যনৰ কথা চলি আছে, কনষ্টিটিউয়েন্ট এছেম্বলিৰ কথা চলি আছে, তো ব্ৰিটিছৰ মাজত এনেকুৱা অলপ ফেভাৰেবল ব্ৰিটিছতো আছিলে যোনে ভাৰতবৰ্ষৰ কাৰণে কাম কৰিব বিচাৰিছিলে। ছাৰ ষ্টেফৰ্ড ক্ৰিপছ তেনেকুৱা এজন আছিলে, তেওঁ ভাৰতবৰ্ষলৈ এটা প্ৰপ'জেল লৈ আহিলে, ছাৰ ষ্টেফৰ্ড ক্ৰিপছ মিছন। আৰু কেতিয়া আহিছিলে, 1942ত। তেওঁ আহি পেলাই কি কৰিলে, এটা ড্ৰাফ্ট প্ৰপ'জেল আনিছিলে, আৰু প্ৰপ'জেলটোত কি আছিলে, যে এখন ইণ্ডিপেণ্ডেণ্ট কনষ্টিটিউশ্যন হ'ব গোটেই ভাৰতবৰ্ষৰ কাৰণে। তেওঁ লাগিলে হিন্দু হওক, মুছলিম হওক, সেই সময়ত কিন্তু মনত ৰাখিবা মুছলিম লীগে পাৰ্টিশ্যনৰ ডিমাণ্ড কৰি আছিলে, অকে, দ্যাটছ এ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট। মুছলিম লীগে সেই সময়ত কিহৰ ডিমাণ্ড কৰি আছিলে, পাৰ্টিশ্যনৰ ডিমাণ্ড কৰি আছিলে। তো যেতিয়া ক্ৰিপছ মিছনে 1942ত সেই প্ৰপ'জেলটো লৈ আহিলে যে আমাক এখন ইণ্ডিপেণ্ডেণ্ট মানে কনষ্টিটিউশ্যন দিয়া হ'ব, কনষ্টিটিউয়েন্ট এছেম্বলি মানে পাতি পেলাই কনষ্টিটিউয়েন্ট এছেম্বলিৰ কাৰণে যোনটো অফাৰ লৈ আহিলে, সেই অফাৰটো মুছলিম লীগে কমপ্লিটলি ৰিজেক্ট কৰিলে। আৰু সেইকাৰণে ৰিজেক্ট কৰিলে কি কাৰণে, কাৰণ তেওঁলোকে নিজৰ কাৰণে এখন ছেপাৰেট কনষ্টিটিউয়েন্ট এছেম্বলি বিচাৰি আছিলে, অকে। কাৰণ তেওঁলোকে নিজৰ ছেপাৰেট কাণ্ট্ৰি যিহেতু বিচাৰি আছিলে, চ' হিন্দুসকলৰ কাৰণে হিন্দু কনষ্টিটিউশ্যন হ'ব লাগিব, পাকিস্তানৰ কাৰণে পাকিস্তানৰ কনষ্টিটিউশ্যন হ'ব লাগিব। চ' সেইটো কাৰণে ক্ৰিপছ মিছন সম্পূৰ্ণৰূপে ফেইলিয়াৰ হ'ল, ক্ৰিপছ মিছন সফল নহ'লে। তাৰপিছত আহিলে 1946 কেবিনেট মিছন। চ' কেবিনেট মিছন তোমাৰ আহিলে, আৰু কেবিনেট মিছনক তোমাৰ নেতৃত্ব দিছিলে পেট্ৰিক লৰেন্স, অকে। কেবিনেট মিছনক কোনে নেতৃত্ব দিছিলে, পেট্ৰিক লৰেন্সে নেতৃত্ব দিছিলে। পেট্ৰিক লৰেন্সৰ নেতৃত্বত যি কেবিনেট মিছন আছিলে, কেবিনেট মিছনে কি কৰিলে, পৰামৰ্শক্ৰমে আমাৰ কনষ্টিটিউয়েন্ট এছেম্বলিখন ফাইনেলি ফৰ্ম কৰা হ'ল, ঠিক আছে। কনষ্টিটিউয়েন্ট এছেম্বলি ফৰ্ম কৰাৰ পিছত এতিয়া প্ৰশ্ন আহিলে, কনষ্টিটিউয়েন্ট এছেম্বলি যে ফৰ্ম কৰিলে তাত কি কি থাকিব, তাত কোনে নেতৃত্ব দিব, অকে। তো কনষ্টিটিউয়েন্ট এছেম্বলি প্ৰথমখন যোনসকল আমাৰ কনষ্টিটিউশ্যনৰ কাৰণে লাগি আছিলে, ডক্টৰ BR আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদ, BN ৰাও, সচিদানন্দ সিনহা, এইসকল যিসকলে লাগি আছিলে, তেওঁলোকে কি কৰিলে, প্ৰথমখন সাংবিধানিক সভাৰ আয়োজন কৰিলে। আৰু সেই সাংবিধানিক সভাখন প্ৰথমখন মিটিং কেতিয়া হৈছিলে, 9 ডিচেম্বৰ 1946, 1946 চনৰ 9 ডিচেম্বৰ প্ৰথমখন সাংবিধানিক সভা হৈছিলে। আৰু যিহেতু প্ৰথম সভা,
খুব মানে খৰতকীয়াকে প্ৰচেছটো চলিছিল, খুব খৰতকীয়াকে কাম চলিছিল। প্ৰথমতে এজন কি কৰিলে, টেম্পৰাৰী প্ৰেচিডেণ্ট ৰাখি দিলে। আৰু টেম্পৰাৰী প্ৰেচিডেণ্ট হিচাপে কোন আছিলে? সচিদানন্দ সিনহা, টেম্পৰাৰী প্ৰেচিডেণ্ট। কুৱেশ্যন কিন্তু এক্সাম এইটো কুৱেশ্যন আহে, এজন পাৰ্মানেণ্ট প্ৰেচিডেণ্ট আছিলে, এজন টেম্পৰাৰী প্ৰেচিডেণ্ট আছিলে। চ' টেম্পৰাৰী প্ৰেচিডেণ্ট was সচিদানন্দ সিনহা, আৰু পাছত ফাইনেলি পাৰ্মানেণ্ট প্ৰেচিডেণ্ট হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক নিযুক্তি দিলে। এণ্ড আৰু ৰাজেন্দ্ৰ প্ৰসাদে কি হ'লগে, became the first president of India, independent India. Okay? এতিয়া কি হ'ল, কনষ্টিটিউয়েন্ট এছেম্বলি যে ফৰ্ম কৰিলে, তো তাত number of members আছিলে originally 389. Originally Constituent Assembly member কিমান আছিল যদি প্ৰশ্ন আহে আমি কি লিখিম 389 originally. কিন্তু মুসলিম লীগ এটো সাপোর্ট কৰা নাছিলে, তেওঁলোকে কি কৰিলে, বয়কট কৰিলে। বয়কট মানে তেওঁলোকে ক'লে যে ভাৰতবৰ্ষৰ কাৰণে ৰচনা কৰা সংবিধানখনত আমি কিয় থাকিম। সো হেতু কাৰণে মুসলিম লীগে কি কৰিলে, বয়কট কৰিলে, আৰু হেতু কাৰণে ইয়াৰ মেম্বাৰ কি হলে ৰিডিউসড হল 289 লৈ ৰিডিউস হল। সো কোৱেশ্চন আমাৰ দুই প্ৰকাৰে আহিব পাৰে, যদি আহে যে অৰিজিনাল মেম্বাৰ কিমান হয় তেতিয়া আমি কম 389, আৰু মুসলিম লীগে বয়কট কৰাৰ পিছত কিমান যদি হয় আহে তেতিয়া আমি লিখিম 289। ঠিক আছে। এতিয়া এজন আমাৰ কনস্টিটিউশনাল এডভাইজাৰৰ প্ৰয়োজন হৈছিলে, মানে কনস্টিটিউশনখন কেনেকে বনাব, কি কৰিব, পৰামৰ্শদাতাজন এডভাইজাৰ, সেই এডভাইজাৰী পদত কোন আছিলে, B.N. Rao. Okay? B.N. Rao আছিলে এডভোকেট। তাৰপিছত কি হ'ল, জৱাহৰলাল নেহৰুৱে কনস্টিটিউয়েন্ট এছেম্বলিৰ মুখৰ আগত এটা অবজেক্টিভ ৰিজলিউশন দাঙি ধৰিলে। তো অবজেক্টিভ ৰিজলিউশনটো এনেকুৱা ধৰণৰ আছিলে, যোনটো আমাৰ প্ৰিএম্বল, ভাৰতীয় সংবিধানৰ যিটো প্ৰিএম্বল হয়, তোমালোকে প্ৰস্তাৱনা হয়, সেই প্ৰস্তাৱনাটো একচুয়ালি এই অবজেক্টিভ ৰিজলিউশনৰ মানে আৰ্হিতে তৈয়াৰ কৰা হৈছে। অবজেক্টিভ ৰিজলিউশনত জৱাহৰলাল নেহৰুৱে ভাৰতবৰ্ষ এখন সাৰ্বভৌম মানে দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মানে অবজেক্টিভ ৰিজলিউশনৰ প্ৰস্তাৱটো দাঙি ধৰিছিলে। তাৰপিছত এই অবজেক্টিভ ৰিজলিউশনটোৱে পিছত আমাৰ এটা মানে টাৰ্নিং পইণ্ট, যোনটো আমি প্ৰিএম্বল তাৰ আৰ্হিতে গঠন কৰা হৈছে, গতিকে অবজেক্টিভ ৰিজলিউশনটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয়। তাৰপিছত আহিলে কনস্টিটিউয়েন্ট এছেম্বলি কিছুমান মেজৰ কমিটি। কনস্টিটিউয়েন্ট এছেম্বলি যে ফৰ্ম কৰিলে, সাংবিধানিক সভাৰ মানে ভিতৰত বিভিন্ন ধৰণৰ কমিটি ভাগ কৰি দিছিলে, সকলোৱে নিজৰ নিজৰ কাম আছিলে, নিজৰ কমিটিয়ে নিজৰ খিনি কাম পৰিচালনা কৰিব, আৰু এখন মেইন কমিটি আছিলে তাৰ ড্ৰাফটিং কমিটি, ভেৰি ইম্পৰ্টেন্ট ড্ৰাফটিং কমিটি। ওকে, ড্ৰাফটিং কমিটি যোনজন প্ৰেচিডেন্ট আছিলে তেওঁৰ নাম আছিলে, কোন আছিলে, সৰি, ড্ৰাফটিং কমিটিৰ প্ৰেচিডেন্ট আছিলে the chief architect of our constitution ডক্টৰ B.R. আম্বেদকাৰ। আৰু এইখন কমিটিয়ে মেইন কমিটি, গোটেই কনস্টিটিউশনখনৰ ড্ৰাফট যোনটো খচৰা, আমি খচৰা কমিটি বুলিও কওঁ এইখনক। ঠিক আছে, মই তোমালোকক অসমীয়া টাৰ্ম বিলাকো কৈ গৈছো, যিহেতু কুৱেশ্যন অসমীয়াটো আহে মানে ইংলিছ আৰু অসমীয়া দুইটাতে যদি আহে তোমালোকৰ যাতে হেজিটেশ্যন নহয়, খোকোজা নালাগে। ঠিক আছে, তো যোনখন খচৰা কমিটি বা ড্ৰাফটিং কমিটি তাৰ প্ৰেচিডেন্ট আছিলে ডক্টৰ B.R. আম্বেদকাৰ। তাৰপিছত এখন কমিটি আছে ৰুলছ অফ প্ৰচিডিউৰ কমিটি, সেইখনৰ প্ৰেচিডেন্ট আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ষ্টিয়াৰিং কমিটিৰ প্ৰেচিডেন্ট আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তো এই কমিটি বিলাক এনেকুৱা ধৰণৰ আছিলে, তোমালোকে যদি 2 ছেকেণ্ড মান খৰচ কৰি এটা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। ঠিক আছে, খুব ইম্পৰ্টেন্ট হয় কোনখন কমিটিৰ প্ৰেচিডেন্ট কি হয় আহিব পাৰে। আৰু আমাৰ গোপীনাথ বৰদলৈ, অসমৰ গোপীনাথ বৰদলৈ এখন কমিটিৰ কিন্তু তেওঁ প্ৰেচিডেন্ট আছিলে, সেইখন আছিলে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰাইবেল এৰিয়াজ এণ্ড আসাম এক্সক্লুডেড এণ্ড পাৰ্চিয়েলি এক্সক্লুডেড এৰিয়াজ সাব কমিটি, তাৰ প্ৰেচিডেন্ট আছিলে গোপীনাথ বৰদলৈ। আমি গোপীনাথ বৰদলৈৰ নাম সকলোৱে শুনিছো নিশ্চয়, গতিকে তোমালোকে এটা স্ক্ৰীনশ্বট যদি মাৰি থব পাৰা তোমালোকৰ কাৰণে সুবিধা হ'ব। ঠিক আছে, নেক্সট আমি আহো এতিয়া এই যে কনস্টিটিউয়েন্ট এছেম্বলি মিটিং বিলাক হৈ আছিলে, তো তাহাঁতৰ যোনখন ফাৰ্ষ্ট মিটিং আছিলে ডিচেম্বৰ 9, 1946, আৰু লাষ্ট মিটিংখন হৈছিলে 24 জানুৱাৰী 1950, মানে তেতিয়ালৈকে সংবিধানৰ কাম বিলাক চলিয়ে আছিলে। মানে মনত ৰাখিবা যে ভাৰতবৰ্ষখন কিমান এখন ডাঙৰ দেশ, কিমান এখন বৈচিত্ৰ্যময় দেশ। তো এনেকুৱা এখন বৈচিত্ৰ্যময় দেশ, প্ৰত্যেকটো জাতি, ধৰ্ম, লিংগ, প্ৰত্যেকজন মানুহৰ সন্মান জনাই, প্ৰত্যেকজন মানুহৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এখন সংবিধান ৰচনা কৰাটো কিন্তু বৰ সহজ কাম নাছিলে। ঠিক আছে, বৰ সেই সহজ কামটো কিন্তু আমাৰ কাৰণে সহজ কৰি তুলিলে। কোনে তুলিলে? সেই সকল পুৰুধা ব্যক্তিয়ে, যিসকলক আমি এতিয়াও স্মৰণ কৰো। ঠিক আছে, তো সেই তেওঁলোকৰ যোনখন লাষ্ট মিটিং, সেই মিটিংখন আছিলে 24 জানুৱাৰী 1950, 1950 চনৰ 24 জানুৱাৰীত লাষ্ট মিটিংখন আছিলে, আৰু ফাইনেলি মানে তোমাৰ সংবিধানৰ কাম গোটেইখিনি সম্পূৰ্ণ হৈ উঠিছিলেগে।
আৰু আমাৰ যে যোনখন কনষ্টিটিউশ্যন ৰচনা কৰা হৈছিলে মনত ৰাখিবা সেইখন কিন্তু বহুত মানে বিভিন্ন ধৰণৰ দেশৰ কনষ্টিটিউশ্যনক মানে অধ্যয়ন কৰা হৈছিলে বি.আৰ. আম্বেদকাৰ হওক ৰাজেন্দ্ৰ প্ৰসাদ হওক তেওঁলোকে কি কৰিছিলে বিভিন্ন দেশৰ কনষ্টিটিউশ্যন বিলাক অধ্যয়ন কৰিছিলে আৰু বিভিন্ন দেশৰ কনষ্টিটিউশ্যন বিলাক অধ্যয়ন কৰি কৰি তাৰ পৰা কিছুমান তেওঁলোকে কি লৈছিলে বস্তু লৈছিলে সেইটো কাৰণে আমাৰ কনষ্টিটিউশ্যনখনক বেগ অফ বৰোইংছ বুলি বহুতে ক্ৰিটিচাইজো কৰে মানে ইমানেই চৰ্চেছ বেলেগৰ পৰা ললে so it became the একদম মানে দীঘল okay it became the longest constitution of the world আমাৰ ৱৰ্ল্ডৰ সবতছে যদি longest constitution কোনখন হয় বুলি প্ৰশ্ন আহে কোনখন হ'ব আমাৰ ভাৰতবৰ্ষখন কাৰণ ভাৰতত পপুলেশ্যন ইমান প্ৰত্যেক মানুহৰ সা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব প্ৰত্যেক মানুহৰ ৰাইটছৰ প্ৰতি আমি সন্মান জনাব লাগিব আৰু বিভিন্ন দেশৰ সংবিধান বিলাক অধ্যয়ন কৰি কৰি যিমান বিলাক চৰ্চেছ আনিলে সেই চৰ্চেছ বিলাক মানে কি কৰিছিলে তাত ইয়াত দিওঁতে আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যনখন এখন দীঘল কনষ্টিটিউশ্যন হ'ল গতিকে সেইখন আমাৰ বেগ অফ বৰোইংছ বুলি সেইটো কাৰণে ক্ৰিটিচাইজ কৰা হয় ধৰুৱাৰ বেগ বুলি কোৱা হয় ঠিক আছে তাৰপিছত আহিলে যোনখন আমাৰ ড্ৰাফ্ট আছিলে সেই ড্ৰাফ্টটোৱে মানে মেইন ড্ৰাফ্টটো গোটেই ফাইনেলাইজ সেই লাষ্ট মিটিংখনৰ পাছতে হৈছিলেগে ঠিক আছে আৰু অৰিজিনেলি আমাৰ সংবিধানখন এইটো কাৰণেই লংগেষ্ট হয় কাৰণ অৰিজিনেলি তাত আৰ্টিকল সন্নিৱিষ্ট কৰা হৈছিলে অনুচ্ছেদ আছিলে পাৰ্টছ আছিলে তাৰপিছত শিডিউল আছিলে ঠিক আছে আৰু অৰিজিনেলি 395 আৰ্টিকল আছিলে 8খন শিডিউল আছিলে আৰু 22টা পাৰ্ট আছিলে এতিয়া কিন্তু চেঞ্জ হ'ল ওকে এতিয়া বহুতখিনি তাতকে বাঢ়িলে ঠিক আছে এতিয়া তোমাৰ 448 আৰ্টিকল 12 শিডিউল 12খন শিডিউল হ'ল আৰু 25 পাৰ্টছ হ'ল ওকে মই এইখিনি বস্তু নেক্সট ক্লাছত তোমালোকক ডিসকাস কৰিম আজি মাত্ৰ মই প্ৰচিডিউৰটো কেনেকেনো সংবিধানখনৰ কথা আহিলে তোমালোকে ইউটিউবত এইটো ভিডিঅ' মানে যদি চোৱা তোমালোকে সেই বস্তুখিনি গোটেইখিনি নোট ডাউন কৰিবা আৰু কনটেক্সটটো ইটোৰ পৰা সিটোলে মানে ধৰি ৰাখিবলৈ ট্ৰাই কৰিবা কেনেকে প্ৰচিডিউৰটো আহিলে কেনেকে প্ৰচেছটো ষ্টাৰ্ট হৈ এণ্ডিঙলৈ আহিলে গতিকে মই নেক্সট ক্লাছত তোমালোকক সেইখিনি বস্তু ধুনীয়াকে ক'ম যে আমাৰ সংবিধানখনৰ ভিতৰত কি আছে সংবিধানৰ ভিতৰলৈ কিন্তু আমি এতিয়া সোমোৱা নাই আমি নেক্সট ক্লাছ প্ৰিএম্বলৰ পৰা ষ্টাৰ্ট কৰিম যে সংবিধানখনত কিনো আছে ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা আৰম্ভ কৰি ডিপিএছপিৰ পৰা আৰম্ভ কৰি সেইখিনি বস্তু আমি নেক্সট পাৰ্টত আৰম্ভ কৰিম তো আজি মই যোনখিনি ধৰা মেকিং প্ৰচিডিউৰ তো সেইটোহে মই তোমালোকক ষ্টাৰ্ট কৰিছো যাতে তোমালোকে একেবাৰে লেভেলৰ পৰা তোমালোকে ফেমিলিয়াৰ হোৱা তো কিছুমান আছে এনেকুৱা ধৰণৰ অকমান হয়তো বেছিকে প্ৰিপাৰেচন কৰি আছে কিছুমান আছে হয়তো একেবাৰে মানে এটা এভাৰেজ মানে হেৰি লেভেলত আছে তো তেওঁলোকৰ কাৰণে একেবাৰে বেছিকটো দৰকাৰ হয় তো সদায় আমি বেছিকৰ পৰা ষ্টাৰ্ট কৰিব লাগিব যিয়ে নকৰা লাইফত যেতিয়াই তুমি জলৈকে যোৱা আমাৰ ৰুটটো বেছিকৰ পৰা আমি ষ্টাৰ্ট কৰিব লাগিব মানে সেইখিনি আৰম্ভ নকৰাকে আমি ডাইৰেক্ট হাই লেভেললৈ জাম্প কৰিব নোৱাৰো তুমি জানিব লাগিব যে কনষ্টিটিউশ্যনৰ ধাৰণা কিয় আহিল কেনেকে আহিল সেইখিনি বস্তু নজনাকে ডাইৰেক্ট আমি ফাণ্ডামেণ্টেল ৰাইটছ পঢ়িব গ'লে কিন্তু আমাৰ কাৰণে বিৰাটেই অসুবিধাৰ সৃষ্টি হ'ব গতিকে মই সেইকাৰণে তোমালোকক আজি ফাৰ্ষ্ট ক্লাছত মেকিং অফ কনষ্টিটিউশ্যনটো কৰালো যাতে তোমালোকে প্ৰথম এইখিনিৰ লগত ফেমিলিয়াৰ হোৱা কেনেকে প্ৰচিডিউৰটো ষ্টাৰ্ট হ'ল কেনেকে প্ৰচেছটো ষ্টাৰ্ট হ'ল ফেমিলিয়াৰ হোৱা এইখিনি বস্তুৰ প্ৰতি আৰু কনষ্টিটিউশ্যনখন গোটেই কনষ্টিটিউশ্যনখন ৰচনা কৰোঁতে আমাৰ কিমান দিন লাগিল জানানে 22 years sorry এইটো 2 years হৈ আছে ওকে 22 years sorry 2 years হ'ব লাগে okay 2 years 11 months 18 days okay 2 years finally ratified on November 26 1949 and took effect on January 26 1950 so এখন ratify কেতিয়া কৰা হ'ল 26 November 1949 আৰু কেতিয়াৰ পৰা effective হ'ল 26 January 1950 okay so এইটো 2 years 11 months 18 days হ'ল ঠিক আছে এইটো বস্তু মনত ৰাখিবা কিমান দিন লাগিছিল এইটো ঠিক আছে এতিয়া এই বস্তুখিনি নিশ্চয় তোমালোকে বুজি পাইছা কেনেকে আমাৰ প্ৰচেছটো আৰম্ভ হ'ল কেনেকে প্ৰচিডিউৰটো ষ্টাৰ্ট হ'ল গতিকে গোটেই কথাখিনি এজ এ হোল তোমালোকে পাৰা যদি নোট কৰি ৰাখিব ট্ৰাই কৰিবা মনত ৰাখিব ট্ৰাই কৰা ডেফিনেটলি তোমালোকৰ এক্সামত বহুতখিনি হেল্প হ'ব আৰু যদি কিবা তোমালোকৰ কুৱেশ্যন থাকে ইয়াৰ ওপৰত কুৱেশ্যন থাকিলেও তোমালোকে মোক সুধিব পাৰা আমাৰ কেৰিয়াৰ ট্ৰেকৰ কথা যদি তোমালোকে নিশ্চয় শুনিছা যদি শুনাও নাই তেন্তে যোৰহাটত আছে ডিচিবি তিনিআলি আমাৰ ইয়াত ফোন নম্বৰ দি থোৱা আছে তোমালোকে কণ্টেক্ট কৰিব পাৰা মোক যদি কিবা ডাউট আছে তোমালোকে এইটো নম্বৰত কণ্টেক্ট কৰি তোমালোকৰ ডাউট ক্লিয়াৰ কৰিব পাৰা বা আমাৰ ইনষ্টিটিউট তোমালোকে আহিবও পাৰা তো ইয়াত তোমালোকে আমাক সহযোগ জনাব পাৰা ঠিক আছে সো ক্লাছটো কৰি নিশ্চয় তোমালোকৰ ভাল লাগিল বুলি মই আশা কৰিছো আৰু এইটো জাষ্ট কিন্তু পাৰ্ট এ আৰু এনেকুৱা সিৰিজ আমি কন্টিনিউ কৰি থাকিম আৰু তোমালোকৰ প্ৰত্যেকটো এক্সামৰ কাৰণে মনত ৰাখিবা জিএস তোমালোকৰ কাৰণে অকল এমসিকিউ নহয় কিন্তু জিএস সদায় তোমালোকে ইনডেপথ এনালাইসিস কৰিব ট্ৰাই কৰা
ইউটিউবত কেইটামান অকল ভিডিঅ' চালে নহব, MCQ কেইটামান ভিডিঅ' চালে নহব, তোমালোকে টপিক ৱাইজ পঢ়া ষ্টাৰ্ট কৰা। GS টো কেনেকে পঢ়িবা তুমি ষ্ট্ৰেটেজি বনোৱা, ঠিক আছে? ADR কাৰণে অলৰেডি কিন্তু 2 মাহহে আছে। তো এই 2 মাহত তোমালোকে যিখিনি পঢ়িলা ৰিভাইজ কৰা, ৰিভিজন কৰা। মই বাৰ কৈছো ৰিভিজন কৰা। এগালমান নতুন টপিক আনি পঢ়িব দৰকাৰ নাই। কাৰেণ্ট এফেয়াৰ্ছ খিনিৰ লগত ফেমিলিয়াৰ হোৱা, ষ্টেটিক জিকে খিনি ভালকে পঢ়া। মানে অকল আসাম হিষ্ট্ৰী বুলি নহয়, আসাম হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফি, এই সকলোখিনি বস্তু সায়েন্স এণ্ড টেকলৈকে GS-ত কিমানখিনি টপিক সোমাই আছে, গতিকে গোটেই টপিকখিনি তোমালোকে সামৰিবলৈ ট্ৰাই কৰা। 2 মাহৰ ভিতৰত কিন্তু সময় বেছি নাই, গতিকে এই 2 মাহ তোমালোকৰ সময়, তোমালোকে অলপ চেক্ৰিফাইচ কৰিব লাগিব। এইটো সময়ত যদি কিবা কিবি বেলেগ কামো আছে, অকমান চেক্ৰিফাইচ কৰি আঁতৰ হ'ব লাগিব। ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ, আউটিঙত যাবলৈ বহুত টাইম পাবা, সেইখিনি তোমালোকে আফটাৰ এক্সাম ৰিলেক্স হ'বলৈ যাব পাৰিবা। কিন্তু যদি তোমালোকে এক্সামটো ক্ৰেক কৰি ভাবা, এটা চাকৰি পাম বুলি ভাবা, 2 মাহ ইউটিলাইজ কৰা। ঠিক আছে, থেংক ইউ।